নিশ্চয়কৈ আজি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা স্মৃতি দিৱস উপলক্ষে দেখিবলৈ পোৱা গৈছে মঙলদৈত প্ৰভাত ফেৰী আৰম্ভ কৰিছে আৰু এয়া দেখুৱাইছোঁ মঙলদৈ ইউথ ক্লাবৰ সন্মুখত মঙলদৈ ইউথ ক্লাবৰ উদ্যোগত লগতে আশাৰ আলোক সাংস্কৃতিক মহাসভাৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস উপলক্ষে আচলতে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰিছে আৰু এয়া প্ৰভাত ফেৰী আৰম্ভ কৰিছে আমি প্ৰভাত ফেৰীত আচলতে ডক্টৰ ভূপেন হাজৰিকা কালজয়ী গীত পৰিৱেশন কৰিছে আমি গীতৰ বজালৈ গৈছোঁ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা বানুকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা বানুকি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ অতি ঘাটি চাইলে পাইবা অতি জলপাৰ হে মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ কোচ ৰজাৰ জীয়ৰী হে মংগলাজাৰ নাম হিলাবে নামাকৰণ মঙলদৈ ধাম হে মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ চেষ্টা কৰিম আজি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি আজি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মঙলদৈত তেখেতৰ জন্মদিন মৃত্যুদিন আমি প্ৰায় উদযাপন কৰি থাকোঁ প্ৰতি বছৰে পালোঁ বৰ ধুনীয়াকৈ আজি মানুহৰ বাবে ইউথ ক্লাব আৰু আমাৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি বহুতকেইটা সংগঠনে তেখেতৰ এই কালজয়ী গীতবোৰ গাই আজি প্ৰভাত ফেৰী আয়োজন কৰা হৈছে আপুনি দেখিছে ইমান ধুনীয়াকৈ গীত গাইছে আৰু তেখেতৰ আজি এই মৃত্যুতিথিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যি অহা বছৰ 100 বছৰ জন্মদিন হ'ব সেই হিচাপে এবছৰীয়া যি জন্ম জয়ন্তী আয়োজন কৰিছে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি 5000 শিল্পীয়ে সমগ্ৰ অসমতে জিলাই মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰিব আৰু তেখেতৰ ছবি থকা যি 100 টকীয়া মুদ্ৰা ইতিমধ্যে ভাৰতবৰ্ষৰ হাতত পাবলৈ সক্ষম হৈছে তেখেতৰ এখন কিতাপ ইতিমধ্যে হাতে পাব আৰু ভূপেন দাক আচলতে জীয়াই ৰাখিব লাগিব আজি ভূপেন দাৰ কাৰণে আজি সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় নৃত্য হিচাপে পাবলৈ সক্ষম হ'ল অসমীয়া জাতিয়ে আৰু অসমক আজি ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিছে তেখেতে আৰু তেখেতৰ গীতবোৰ আচলতে অসমীয়া জাতিৰ বাবে ভৱিষ্যতবাণী হিচাপে কৈ থৈ গৈছিল গীতৰ মাজতে আৰু তেখেতৰ গীতবিলাক আমাৰ নতুন প্ৰজন্মই শুনিবলৈ তেতিয়া আমি এগৰাকী বুজি পালেহে তেখেতৰ গীত বুজি পোৱা জনেহে অসমীয়া প্ৰকৃত অসমীয়া হিচাপে মই ভাবোঁ গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে জনাইছোঁ যেহেতু ইউথ ক্লাবৰ উদ্যোগত এই বিশেষ আয়োজন চলাই কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইউথ ক্লাবৰ বিষয়ববীয়াসকল আছে আৰু বিগত বৰ্ষৰ দৰে এই বছৰো স্মৃতি দিৱস হিচাপে ভূপেন হাজৰিকাৰ পালন কৰা হৈছে আৰু আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি 14টা বছৰ পাৰ হ'ল আজি দিনটোতে তেওঁ আমাক এৰি থৈ গৈছিলে তো আমি ঠিক এই দিনটোতে আমি আমাৰ মঙলদৈ ৰাইজ মঙলদৈবাসী সকলোৱে লগ লাগি এই প্ৰভাত ফেৰী অনুষ্ঠানটোৰে আমি আৰম্ভ কৰি আহি আছোঁ আৰু দ্বিতীয়তে ইয়াৰ পিছত আৰু কাৰ্যসূচী বহুত থাকে আমাৰ ডক্টৰ স্মৃতি ৰক্ষা সমিতি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ পাৰ্কত তাতেও আমাৰ নেক্সট কাৰ্যসূচীবিলাক হৈ থাকিব আৰু আজি চৰকাৰেও এটা বহুত ডাঙৰ আয়োজন কৰিছে যে মানুহে মানুহৰ গীতটো মঙলদৈ ৰাইজে প্ৰায় 5000 ল'ৰা ছোৱালী আৰু মঙলদৈবাসীয়ে লগ লাগি গীতটো পৰিৱেশন কৰিব তো এইটো ভাল কথা তেওঁক আমি জীয়াই ৰাখিছোঁ এনেকৈ আমি জীয়াই ৰাখিব লাগিব তেওঁক নিশ্চয়কৈ আচলতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি স্মৃতি দিৱস উপলক্ষে দেখিবলৈ পোৱা গৈছে মঙলদৈ দিনজোৰা কাৰ্যসূচীৰে ইউথ ক্লাবৰ পৰা আৰম্ভ হৈছে স্মৃতি দিৱসৰ
প্ৰথম কাৰ্যসূচী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ